আজি মই আপোনালোকক দেখুৱাম দহি কেনেকৈ লগায়। এখন চাদৰ হয়, ইয়াতে দুটা কালাৰ আছে, বেঙুনীয়া আৰু এইটো কপাৰ কালাৰ হয়। গতিকে ইয়াতে মই দুটা কালাৰৰ সূতা লৈছোঁ, বেঙুনীয়াটো কমকৈ লৈছোঁ আৰু কপাৰ কালাৰটো অকণমান বেছিকৈ লৈছোঁ। বাকীকেইটা মই দহি বটিছোঁ, দেখা পাইছে এনেকুৱা ধৰণৰকৈ বটি লৈছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ লগাব লাগে। প্ৰথমে আমি গুলি সূতা লৈছোঁ, মই ইয়াতে মুগা কালাৰৰ গুলি সূতা লৈছোঁ আৰু ইয়াতে দুডাল সূতা লৈ লৈছোঁ, মানে কি এনেকৈ দুডালকৈ সূতা সোমাই লৈছোঁ, এডাল এনেকৈ। তাৰপিছত এইফালে অকণমান গেপ এৰি, আপোনাক যিমানমান লাগে সিমানমান গেপ এৰি ইয়াতে বেজিটো সোমোৱাই দিছোঁ। তাৰপিছত ৰছীডাল টানি আনিছোঁ, আনি এটা গাঁঠি দিছোঁ। প্ৰথমে এটা ইমানমান উলিয়াই গাঁঠি দিছোঁ, তাৰপিছত নেক্সট আৰু এটা গাঁঠি দি দিছোঁ, তাৰপিছত আৰু এটা দিছোঁ, টোটেল তিনিটা গাঁঠি দিছোঁ। তাৰপিছত সূতাখিনি ল'ম, এতিয়া সূতাখিনি সমানকৈ ল'ব, সূতাখিনি সমানকৈ লৈ এইফালৰ পৰা এনেকৈ দিব। তাৰপিছত এইফালৰ ৰছীডাল আনি এইফালে মিলাই এনেকৈ গাঁঠি দিব, এনেকৈ গাঁঠি পূৰা টাইটকৈ দিব। সেইটো গাঁঠি দিয়া হোৱাৰ পিছত আৰু এটা দিব, নেক্সট আৰু এটা দিব। আপুনি ইয়াতে 3টা বা 4টা গাঁঠি দিলে হৈ যাব, ধুনীয়া টাইট হৈ যাব। তাৰপিছত সূতাখিনি এইফালৰ পৰা এনেকৈ ওলোটাই আনিব, ওলোটাই আনি ইয়াতে এইফালৰ পৰা বেজিটো সোমোৱাই দিব। দেখিছে, এইফালৰ পৰা বেজিটো সোমোৱাই দি এইফালৰ ৰছীডালেৰে বেজিটো সোমোৱাই আনি এনেকৈ টানি আনি টোপ এটা বনি যোৱাকৈ দি দিব গাঁঠিটো। আকৌ নেক্সট আৰু এইফালৰ পৰা আকৌ সোমোৱাই দিব, দি ৰছীডালৰ ফালে এইফালে ৰছীডাল টানি আনিব, বেজিটো সোমোৱাই দি এনেকৈ টাইট কৰি দিব। তাৰপিছত নেক্সট উল্টা চাইডে এনেকৈ বেজিটো এইফালৰ পৰা আনি এনেকৈ টানি আনিব, আনি আপুনি কাটি দিব। চুটিকৈ কাটিলে এইটো কথা নাই, কাৰণ আপোনাৰ সূতাডাল কেতিয়াও ছিঙি নাযায়। মই নেক্সট আৰু এটা ভালকৈ দেখুৱাই দিছোঁ। ৰছীডাল এনেকৈ সোমোৱাই দিব, তাৰপিছত টানি আনিব, আনি এনেকৈ গাঁঠি দিব, 3টা গাঁঠি দিব। যদি আপুনি বিচাৰে নহয় মই 4টা দিম, টোপটো অকণমান ওলমি থকাটো বিচাৰোঁ, তেতিয়াহ'লে আপুনি 5টা 6টামান গাঁঠি দি দিব পাৰে, কোনো কথা নাই। কিন্তু তেতিয়া সূতাডাল আপুনি কি কৰিব, 4ডালমান লৈ ল'ব। ইয়াতে মই দুডালকৈ লৈছোঁ, তেতিয়া 4ডালমানকৈ ল'ব, তেতিয়া আপোনাৰ সুবিধা হ'ব আৰু দেখাটো ভাল দেখা হ'ব। তাৰপিছত এইখিনি সূতাখিনি মই সমানকৈ লৈ কাটি লৈছোঁ। আপোনাক যিমানমান দীঘল লাগে সিমানমান কাটি ল'ব। মই ইয়াতে চুটি চুটিকৈ লগাইছোঁ, গতিকে ইয়াতে মই ইমানমানেই দীঘল লৈছোঁ, সিমানমান দীঘলকৈ কাটি লৈছোঁ। তাৰপিছত আকৌ সূতাডাল এইফালে মাজতে সোমোৱাই লৈছোঁ, দুফালে সূতাডাল উলিয়াই লৈছোঁ, দেখা পাইছে দুফালৰ সূতাকেইটা। তাৰপিছত মাজতে মই দহিখিনি লৈ লৈছোঁ। তাৰপিছত এইফালৰ পৰা গাঁঠি এটা দিছোঁ, দি যিমানমান দীঘল লাগে সিমানমান দীঘলকৈ উলিয়াই লৈছোঁ আৰু গাঁঠিটো টাইট কৰি দিছোঁ। তাৰপিছত নেক্সট আৰু এটা গাঁঠি মই দি দিছোঁ, তাৰপিছত নেক্সট আৰু এটা গাঁঠি দিছোঁ, টোটেল 3টা গাঁঠি দিছোঁ, দেখা পাইছে 3টা গাঁঠি দিছোঁ। তাৰপিছত সূতাখিনি এইডাল সূতাই আৰু এইখিনি লৈ লৈছোঁ লগত, লৈ এইফালৰ পৰা সূতাখিনি এনেকৈ টানি আনিছোঁ, দেখিছে, টানি আনি পেলাই এইফালৰ পৰা বেজিটো সোমোৱাই দিছোঁ, দি এইফালৰ ৰছীডালেৰে বেজিটো সোমোৱাই দি এনেকৈ টোপ এটা বনি যোৱাকৈ টানি আনিছোঁ। নেক্সট আৰু এটা এনেকৈ সোমোৱাই দিছোঁ বেজিটো, দি আকৌ ৰছীডাল এইফালৰ পৰা টানি আনি এনেকৈ সোমোৱাই দিছোঁ। একেবাৰে আপোনালোকক সহজ পদ্ধতিৰে দেখুৱাই দিছোঁ আৰু লাই সুস্থিৰে দেখুৱাই দিছোঁ, যাতে আপোনালোকে বুজি পায়। নেক্সট আমি বেজিটোৰ উল্টা ফালৰ পৰা আনি চিধা চাইডে উলিয়াই দিছোঁ। এই সূতাডাল যে আছে, এই সূতাডাল আপোনাৰ মাজত সোমাই যাব, দেখাত দেখা হৈ নাথাকে, গম পাইছে। নেক্সট আৰু এটা মই দেখুৱাই দিছোঁ, এইটো এনেকৈ টানি আনিছোঁ, তাৰপিছত ৰছীডাল এইফালৰ ৰছীডাল এনেকৈ টানি আনি গাঁঠি দিছোঁ, 2টা 3টা গাঁঠি দিলোঁ। তাৰপিছত সূতাকেইডাল সমানকৈ ল'ব, আৰু এইটো যে সূতা লৈছোঁ মই, এইটো বৰ্ণালী সূতা লৈছোঁ, 2টাই বৰ্ণালী সূতা। আপোনালোকে সুধিব পাৰে কি সূতা ব্যৱহাৰ কৰিছোঁ, মই বৰ্ণালী সূতা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইফালৰ পৰা ৰছীডাল টানি আনি এনেকৈ গাঁঠি দিব। যদিহে আপোনালোকে বুজি নাপায় তেতিয়াহ'লে লাই সুস্থিৰে চাব ভিডিঅ'টো, তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাব আৰু নিজৰ চাদৰতো বনাব পাৰিব। আৰু আজিকালি প্ৰায়ভাগে জানেই দহি কেনেকৈ লগায়, সকলোৱে নিজৰ নিজৰ পদ্ধতিৰে দহিবোৰ লগায়। মই মোৰ পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া যিহেতু ৰছীডাল ইয়াতে চুটি হৈছে, মই ইয়াতে কাটি দিম। নেক্সট মই আৰু ৰছী এডাল সোমোৱাই ল'ম, এইটো গুলি হয়। ৰছীডাল কেনেকৈ দুডালকৈ লৈছিলোঁ সেয়া মই দেখুৱাই দিছোঁ। এয়া বেজি সূতাটোত এনেকৈ ৰছীডাল সোমোৱাই লৈছোঁ, সোমোৱাই লৈ যিমানমান দীঘল লাগে আপোনাক লৈ ল'ব। মই ইমানমান দীঘল লৈছোঁ, দেখা পাইছে, এয়া দুডাল হৈ গ'ল। ইয়াতে কোনো ধৰণৰ গাঁঠি দিব নালাগে, এনেকৈ দুডালকৈ লৈ লৈছোঁ। তাৰপিছত এতিয়া যিহেতু আমাৰ শেষ হৈছে, শেষ হোৱাৰ পিছত আপুনি কি কৰিব, এই দুডাল এনেকৈ টানি আনিব, তাৰপিছত এইফালৰ সূতাখিনিও এনেকৈ টানি আনিব,
ঠিক আছে এনেকৈ টানি আনি বেজীটো উল্টা চাইডৰ পৰা আপুনি বেজীটো সোমাই দিব চিধা চাইডলৈ সোমাই দি ৰছীডাল টানি আনিব তাৰপিছত আপুনি চাব কিমানমান দূৰলৈকে আছে আপোনাৰ ৰছীডাল আপোনাৰ ঠোঁটটোৰ যিমানমান দীঘল হয় সিমানমানলৈকে আপুনি ৰাখি ল'ব লৈ ইফালৰ পৰা বেজীটো সোমাই দিব বাকীখিনি প্ৰচেছ একেই হয় কেৱল শেষ হোৱাৰ পিছত আপুনি সূতাখিনি এনেকৈ উল্টা চাইডৰ পৰা টানি আনিব লাগিব বেজীটো ওপৰৰ চিধা চাইডে আপুনি উলিয়াই দিব লাগিব উল্টা চাইডৰ পৰা সোমাই দি চিধা চাইডে উলিয়াই আনি এনেকৈ ধৰি ল'ব লাগিব বাকীখিনি একেই হয় তাৰপিছত দুটা গাঁঠি দিলোঁ দি এফালৰ পৰা উল্টা চাইডৰ পৰা আকৌ বেজীটো চিধা চাইডলৈকে উলিয়াই আনি এনেকৈ টানি ল'ব নেক্সট এইটো দহি নাকাটোতে আপুনি এইফালৰ ৰছীডাল গাঁঠিটো দি কিনে কমপ্লিট কৰি ল'ব তেতিয়াহ'লে আপুনি নেক্সট দহিটো বনাবলৈ সুবিধা হ'ব এইটো যদি ৰেডি কৰি ৰাখে এয়া হৈ গ'ল এতিয়া মোৰ কপাৰ কালাৰৰ সূতাটোও শেষ হৈছে সেইটো মই ৰেডি কৰি ল'ম দেখা পাইছে এইখিনিতে কোনো ধৰণৰ দহি নহয় এইখিনি যিহেতু চুটি আছে এইখিনি মোৰ এনেই যাব বাকী মই বেঙুনীয়া সূতাখিনি লৈ ল'লোঁ আৰু কপাৰ কালাৰৰ যিখিনি সূতা আছে সেইখিনি ৰেডি কৰি মই বাকীখিনিও দহি কৰি ল'ম দেখিছে মাত্ৰ এইখিনি বাকী আছে এইখিনি মই কৰি ল'ম গতিকে কেনেকুৱা পাইছে জনাব ভিডিঅ'টো লাষ্টত মই চাদৰখন কমপ্লিট হোৱাৰ পিছত আপোনাক দেখুৱাইছোঁ কেনেকুৱা লাগে চাদৰখন কমপ্লিট কৰি মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা হৈছে জনাব কিন্তু ইয়াতে দহিবিলাক ৰেড দেখিছে সূতাটো কপাৰ কালাৰ সূতাটো এইটো যিটো চাদৰত গুণা কালাৰটো আছে সেম হয় কিন্তু ইয়াতে দহিটো অকণমান ৰেড কালাৰৰ নিচিনা দেখিছে কিয় নাজানো লাইটৰ পোহৰত কিন্তু অৰিজিনেলি সূতাটোৰ কালাৰটোৰ নিচিনাই হয় দহিটো কিন্তু ভাল লগা হৈছে এইখন চাদৰ হয় ইয়াতে বেঙুনীয়া আৰু কপাৰ কালাৰ আছে মই আপোনাক দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে জনাব আৰু শিকিব পাৰিছে নে নাই সেয়াও জনাব ভিডিঅ'টো শেষলৈকে চবেই আপোনালোক বহুত বহুত ধন্যবাদ জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ক'ৰ পৰা চাই আছে আজিলৈ বাই বাই পুনৰ লগ পাম নতুন ভিডিঅ'লৈ